যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ। ৰাজীৱ হদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে। তেওঁ জাতিৰ কাৰণে গান গাইছে, জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ হদিয়া হৈছে। আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। সেইখিনিয়ে মই ভাবোঁ যে ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্য। ৰাজীৱ হদিয়া ডাঙৰীয়া সদায় অমৰ হৈ থাকিব। আৰু আচলতে কথাটো কি যে যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই কোনোদিন আপোচ নকৰোঁ, যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ হকে কাম কৰিম, আৰু তেতিয়াহে এজন ৰাজীৱ হদিয়াৰ জন্ম হয়। আৰু এই ৰাজীৱ হদিয়াৰ অমৰ ৰাজীৱ হদিয়া, গণশিল্পী ৰাজীৱ হদিয়া। গতিকে ৰাজীৱ হদিয়াক এনেকৈ ধৰণৰ অপমানসূচক, এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ। অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু ইয়াৰ কাৰণে আমি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ৰাইজে যি ৰাজীৱ হদিয়া এনেকুৱা লাগিছে আমাৰ ৰাইজে যি ৰাজীৱ হদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ হদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। 15 বছৰীয়া, 16 বছৰীয়া, 20 বছৰীয়া ল'ৰা ছোৱালীয়ে যিটো সময়ত ৰাজীৱ হদিয়াক চিনি নোপোৱাৰ কাৰণে ক্ষমা বিচাৰিছে, সেই সময়ছোৱাত ৰাজীৱ হদিয়া সম্পৰ্কত জুবিন গাৰ্গে কৰা মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি তেওঁ কৈছে যে জাতিৰ মাটিৰ গান কেৱল ৰাজীৱ হদিয়াই গোৱা নাই, তেওঁ বোলে সুদীৰ্ঘ সময় জাতি মাটিৰ গান গাইছে, তেনেকুৱা কথা কৈছে। মানে প্ৰশ্নটো তেনেকুৱা নাছিলে। তেওঁ সোধা হৈছিলে যে জাতি মাটিৰ গান গোৱা গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যু হৈছে, তেখেতৰ সম্পৰ্কত কি ক'ব? তাৰ উত্তৰ তেওঁ এনেকৈ ইনচাল্ট কৰি যিটো মন্তব্য দাঙি ধৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ বুলি কোৱা হয় জুবিন গাৰ্গক, যাক হিয়াৰ আমঠু বুলি কোৱা হয়, সেইগৰাকী মানুহৰ পৰা এগৰাকী গণশিল্পীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কোনো আচলতে বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। গতিকে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, বৰ্তমান সময়ত সকলোৱে আচলতে জুবিন গাৰ্গক সমালোচনা কৰিছে। তেওঁ সমালোচনাৰ যোগ্য এই মুহূৰ্তত। আৰু একাংশ স্তাৱক বাহিনী আছে জুবিন গাৰ্গৰ, যিবিলাকে জুবিন গাৰ্গক সমালোচনা কৰি তাৰ কাউণ্টাৰ দিয়ে। সেই মানুহবিলাকে আচলতে জুবিন গাৰ্গক এতিয়া বেয়াৰ দিশলৈ ঠেলি দিছে। এতিয়া জুবিন গাৰ্গক এনেকৈ কিছুমান মানুহে প্ৰতিষ্ঠা কৰিব খোজে যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত, জুবিন গাৰ্গক কোনেও সমালোচনা কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব খোজে। কিন্তু আপোনালোকে নিশ্চয় জানে যে ৰাজীৱ হদিয়াই যি আপোনাৰ জীৱিত কালত যিকেইটা গান গালে, মই ভাবোঁ যে এই 30টা বছৰত জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ হদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। সঁচা কথা কোৱাৰ কাৰণে হয়তো জুবিনৰ অনুৰাগীসকলে ভাল পোৱা মানুহবিলাকক, ভালকৈ কোৱা মানুহবিলাকক হয়তো বেয়া পাব পাৰে, কিন্তু সঁচাটো ক'বই লাগিব, ভুলটো আঙুলিয়াই দিবই লাগিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ মতামতসমূহ দাঙি ধৰিব। ধন্যবাদ।